উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ঐতিহাসিক সমল ধ্বংস। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ পাহাৰৰ এটা টিলাত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি কেন্দ্ৰৰ অট্টালিকা নিৰ্মাণৰ বাবে খনন কাৰ্য চলি আছে। এই খননত বহু শৈল ভাস্কৰ্য নষ্ট হৈছে। সমলসমূহ মাটিত পুতি নিৰ্মাণ কাৰ্য গঢ়াৰ দিশে আগবাঢ়িছে আবিলেকে। ৰজাদুৱাৰ পাহাৰৰ বহু মূল্যৱান গছ কাটি নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে এতিয়া মাত মাতিছে প্ৰকৃতিপ্ৰেমী সংগঠনে। ধ্বংস কৰা পাহাৰৰ গাতে আছে আধুনিক অসমীয়া শিলালিপিৰ নিদৰ্শন, কানাই বৰশী বোৱা শিলালিপি। আছে ৰুদ্ৰসিংহ ৰজাৰ ৰজাদুৱাৰ। আবিলেকৰ অদূৰদৰ্শী কামক সমালোচনা কৰিছে এতিয়া স্থানীয় সচেতন লোকসকলে। ক'ব মানে এতিয়া ধৰক আমাৰ ৰজাদুৱাৰ অঞ্চলটোত আমাৰ এটা বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক এটা ৰুদ্ৰসিংহ ৰজাৰ এটা স্মৃতি আছে। গতিকে ইয়াত আমি এটা প্ৰমাণ আমি পায়ে আছোঁ, আমি পাইছোঁ, বুৰঞ্জীৰ লগত মিল আছে যে কানাই বৰশী বোৱা শিলতো আমি শিলালিপি পাইছোঁ। গতিকে সেইটো সংৰক্ষণ পুৰাতত্ব বিভাগৰ ফালৰ পৰা সেইটো সংৰক্ষণ কৰা আছে। এতিয়া আমাৰ যিটো আনন্দৰাম বৰুৱা যিটো ভাষা সাংস্কৃতিক প্ৰকল্পত যিটো বিল্ডিঙৰ নতুন কাম এটা আৰম্ভ কৰা হৈছে, তাত খনন কাৰ্য কৰোঁতে তাত কিছুমান বস্তু ৰজাদিনীয়া বস্তু, পুৰণা বস্তু কিছুমান তাত দেখা পোৱা গৈছে। গতিকে মই ভাবোঁ কি যে বস্তুখিনি আমাৰ সংৰক্ষণৰ প্ৰয়োজন আছিল। আৰু ২ নম্বৰ কথা হ'ল কি পুৰাতত্ব বিভাগৰ ফালৰ পৰা সেইটো এটা তদন্ত কৰি বস্তুটো ক'ত কেনেকৈ আছে, কি আছে, সংৰক্ষণ কৰিব পৰা যায় নেকি, তাৰপিছত কেনেকৈ বস্তুটো তাক সংৰক্ষণ কৰি তাত কেনেকৈ কামখিনি কৰিব পৰা যায়, তাত কিবা এটা কৰি ল'লে বেছি ভাল হ'ল হয়। কাৰণ কি আজিকালি বস্তুবিলাক এনেকৈ লোপ পাই গ'লে আমি পিছৰ আৰু বস্তুবিলাক আমি দেখা নাপাম বা আমি মুখে মুখে থাকি যাব, কিন্তু আমি আৰু বস্তুটো স্বচকুত আমি দেখা নাপাম, মুখেদি কোৱাহে হ'ব, কিন্তু তাত আমি দেখা নাপাম। গতিকে বস্তুখিনি সংৰক্ষণ কৰাৰ পিছত তাত বিল্ডিঙৰ কাম আৰম্ভ কৰক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু বস্তুখিনি সংৰক্ষণ আগতে পুৰাতত্ব বিভাগক জনাই তেওঁলোকে আহি সেই বস্তুখিনি সংৰক্ষণ কৰাতহে বেছিকৈ জোৰ দিছে। আমাৰ উত্তৰ গুৱাহাটীৰ এটা সাহিত্য অনুষ্ঠান এবিলেকৰ উদ্যোগত যি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ পাহাৰ খনন কৰি থকা হৈছে, আমি শুনিছোঁ কিবা তেওঁলোকে তাতে নিৰ্মাণ কৰিব। এই কথাটো খুবেই গঢ়িত কাম হৈছে বুলি মই ভাবোঁ। কাৰণ সেই পাহাৰ খননৰ জৰিয়তে আমাৰ পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আহিছে, আৰু দ্বিতীয়তে পাহাৰ খনন কৰোঁতে JCB আদি লগাই আমি গম পাইছোঁ আৰু প্ৰত্যক্ষ কৰিছোঁ যে তাতে প্ৰত্নতাত্ত্বিক কিছু সমলো উদ্ধাৰ হৈছে। আকৌ তেওঁলোকে এই সমলখিনি সংৰক্ষণৰ প্ৰকৃত ব্যৱস্থা কৰিছেনে নাই সেইটো আমি ভালকৈ নাজানো। আমি দেখিছোঁ অতীতত এই সমলসমূহ পৰি আছে। গতিকে এই যিটো তেওঁলোকৰ খনন কাৰ্য, এই খনন কাৰ্যক মই গৰিহণা দিছোঁ আৰু এইটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি আমাৰ সমষ্টিৰ বিধায়ক তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ এই ক্ষেত্ৰত। কাৰণ প্ৰকৃতিক ধ্বংস কৰি বা পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আনি কোনো উন্নয়নৰ কাম কৰাটো উচিত নহয় বুলি মই ভাবোঁ। আৰু কোনো এখন পৃথিৱীৰ আপুনি যিকোনো উন্নত দেশলৈ লক্ষ্য কৰিলেও দেখা পাব এনেকুৱা ধৰণৰ প্ৰত্নতাত্ত্বিক সমল ধ্বংস কৰি বা পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি আনি কোনো দেশে উন্নয়নৰ কাম নকৰে। গতিকে এইটো অতি শীঘ্ৰে বন্ধ হোৱাটো মই বিচাৰিছোঁ। ওচৰতে প্ৰথম অসমীয়া শিলালিপি আছে। হয়, আমাৰ যিটো কানাই বৰশী বোৱা শিল, এই কানাই বৰশী বোৱা শিলো অতি ওচৰতে নিকটৱৰ্তী, এইবিলাকৰ একেবাৰে ওচৰতে আছে। এইটো এটা অতিশয় গুৰুত্বপূৰ্ণ বুৰঞ্জী প্ৰসিদ্ধ জনপ্ৰিয় প্ৰত্নতাত্ত্বিক স্থান আৰু ঐতিহাসিক স্থান। গতিকে আজি হয়তো এইবিলাকৰ দাঁতিকাষৰীয়া অঞ্চলত পাহাৰত কৰিছে, কাইলৈ হয়তো কানাই বৰশী বোৱা শিলতো হাত দিব পাৰে। গতিকে এতিয়াই আমি বস্তুটোত হস্তক্ষেপ বিচাৰিছোঁ আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। মই ইয়াৰ জৰিয়তে আহ্বান জনাইছোঁ যাতে তেখেতে অতি শীঘ্ৰে হস্তক্ষেপ কৰি এই বিষয়টো বন্ধ কৰে। আৰু আপোনালোকে নিশ্চয় জানে যে এই এবিলেক অফিচটোৰ ওচৰতেই আমাৰ মণিকৰ্ণেশ্বৰ দেৱালয় আছে, মণিকৰ্ণেশ্বৰ পাহাৰত অৱস্থিত। আৰু এবিলেক ৰজাদুৱাৰ বুলি অঞ্চলটোত, উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ বুলি অঞ্চলটোত অৱস্থিত। ৰজাদুৱাৰ এইকাৰণেই হৈছে তাতে ৰজাদিনীয়া সমল আছে। হয়তো কালৰ গৰ্ভত সেয়া নিচিন্ন হৈ গ'ল, কিন্তু ৰজাদুৱাৰ নামটো উৎপত্তি হৈছে তাতে ৰজাৰ দুৱাৰ আছিল। এই দুৱাৰ কোনো দেখা এখন দুৱাৰৰ কথা মই ক'ব খোজা নাই। সেইফালে ৰজা দিনত ৰজাৰ যেতিয়া ৰাজত্ব আছিলে ইয়াতে আহোম ৰজাৰ, তেতিয়া সেইফালে দিয়ে অহা যোৱা কৰিছিলে, সেইকাৰণে ৰজাদুৱাৰ নাম হৈছে সেই ঠাইটুকুৰাৰ। গতিকে এনেকুৱা এখন প্ৰত্নতাত্ত্বিকভাৱে বা ঐতিহাসিক ভাৱে প্ৰসিদ্ধ জাগাত
এনেকুৱা পাহাৰ ধ্বংস কৰা কাৰ্যটো একেবাৰে গহিত কাম হৈছে। মই এতিয়ালৈকে নাজানো এই বিষয়ত মানে কি হয় কি নহয়। গতিকে এই গোটেই কথাখিনি আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, তেওঁলোকৰ একেবাৰে প্ৰিলিমিনাৰী লেভেলৰ এনকুৱাৰী এটা কৰিছে। ইয়াৰ পিছত বোধহয় তেওঁলোকৰ আৰু ছিনিয়ৰ মানুহ আহিব, আহি তেওঁলোকে চাই চিতি এই বিষয়ত কি হয় কি নহয় এই বিষয়ে কিবা এটা জনাব, আৰু আমি তেতিয়ালৈকে তেওঁলোকে যি পৰামৰ্শ দিয়ে সেইমতে আমি আগবাঢ়িব লাগিব। কিমান মাটি কাটিছে? ইয়াত মাটি কিমান মানে মই ঠিক জোখ নাজানো। ইয়াত আমাৰ তাৰমানে ইয়াত চেগুন গছ আছিলে কিছুমান আৰু অকাঠি গছো আছিলে কেইডালমান। চেগুন গছবিলাক কাটাৰ পিছত তাৰ যিবিলাক ষ্টাম্প মূঢ়াবিলাক সেইবিলাকো উঠাব লাগে, আৰু ঠাইখিনি যিহেতু উখুৰা মুখুৰা আছিলে লেভেল কৰি ল'ব লাগে। ইয়াত যিটো গেষ্ট হাউচ হ'ব সেই গেষ্ট হাউচৰ কাৰণে কিহৰ গেষ্ট হাউচ? এইটো ভিজিটিং ৰিচাৰ্চ স্কলাৰ্ছ গেষ্ট হাউচ বুলি আছে। এইটোৰ কাৰণে আমি বহুত দিনৰ আগতে সাজিব লাগিছিলে, কিন্তু আমাৰ ইয়াতে কেইগৰাকীমান প্ৰকৃতি প্ৰেমী লগ খাই পেলাই এটা সংগঠন কৰি আমাক অপ'জ কৰাৰ কাৰণে ডিচিৰ পৰা তেওঁলোকে এটা ষ্টপ কাটিং অফ ট্ৰিজ অৰ্ডাৰ এটা লৈ আহিছিলে। সেই অৰ্ডাৰটো পিছত আমি এপিল কৰাৰ পিছত ভেকেট হ'ল লোৱাৰ আছাম কমিশ্যনাৰ তাত। তাৰপিছত তেওঁলোকে আমাক এই গছখিনি কাটি ইয়াত ডিছপ'জ অফ কৰাৰ কাৰণে ব্যৱস্থা কৰি দিলে, আৰু তাৰপিছতে আমাৰ হাউচফেডে এই ইয়াত কনষ্ট্ৰাকশ্যনটো যিহেতু কৰিবলৈ দিয়া হৈছে হাউচফেডক, তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে আগবাঢ়িছে, আৰু এই যিখিনি অকণমান লেভেলিং কৰি লৈ পেলাই তেওঁলোকে ইয়াতে ঘৰটো সজাৰ কথা আছিল। আপোনালোকৰ কি ক'ব মানে এইটো একচুৱেলি এইবিলাক যিটো আমাৰ আনন্দৰাম বৰুৱা ভাষা কেন্দ্ৰৰ এইবিলাকৰ কনষ্ট্ৰাকশ্যন হ'ব ইয়াত, এইবিলাকে হোষ্টেল হ'ব পাৰে। গতিকে কনষ্ট্ৰাকশ্যন নামত ইয়াতে মাটি পাহাৰখন খান্দিছে। এতিয়া পাৰ্মিশ্যন কাৰ আছে কি আছে সেইবিলাক আমি বাৰু নাজানো, কিন্তু ঘটনাটো হৈছে ইয়াত হিষ্টৰিকেল, মোৰ সন্দেহ কৰিছোঁ আৰু হিষ্টৰিকেল কিছু ছাইট হয়তো আছিল, কাৰণ শিলৰ যিটো ফৰ্মেশ্যন বা শিলবিলাক যেনেকৈ পাৰি থোৱা আছে হয়তো ইয়াৰ ওপৰত কিবা কনষ্ট্ৰাকশ্যন আছিল বা হয়তো বেছমেণ্টটো হ'ব পাৰে। গতিকে সন্দেহ কৰিছোঁ, গতিকে এই আৰ্কিঅলজি ডিপাৰ্টমেণ্টকো এপ্ৰ'চ কৰা গৈছে। তেওঁলোকে কি কয় আহিব 11টা বজাত আজি আহি পেলাই চাব হয়তো, আৰু এটাতো ধুনীয়া শিল এটা ওলাইছে ওপৰত, তলৰ পৰা নি পেলাই ওপৰত থৈ দিয়া গৈছে, আৰু যদি শিল সোপা নি পেলাই তলত পেলাই দি ওপৰত মাটি জাপি দি আছে। গতিকে এইটো হয়তো হেৰি নোহোৱালৈকে বস্তুটো বন্ধ কৰি ৰাখিব লাগিছিল। ডিপাৰ্টমেণ্টৰ মানুহ আহি চাওক আৰ্কিঅলজিৰ, যদি হিষ্টৰিকেল ইম্পৰ্টেঞ্চ সেইটোতো সোমাই যাব মাটিৰ তলত নহ'লে। ওচৰতে মণিকণেশ্বৰ দেৱালয় আৰু গতিকে হিষ্টৰিকেল ছাইট দুইটা, গতিকে তেনেকুৱা অৱস্থাত ইয়াত থকাটো একো অসম্ভৱ নহয়। গতিকে হয়তো আছে কিবা ইয়াত আছিল। পংকজ নাথৰ ৰিপৰ্ট, অসম টাইম। অসম টাইম, ৰাইজৰ কণ্ঠ।